গুড ইভিনিং ফ্ৰেণ্ডছ। তো আজি আকৌ হৈছে আপোনালোকৰ ইমান নতুন এটা ভিডিঅ'লৈ। বহুত দিনৰ মূৰত আশা কৰোঁ সকলোৱে ভালে আছে। ইমান দিনে বহুতো ভিডিঅ' বনালোঁ, বহুতো ঠাই ফুৰিলোঁ, ভাল লগা সময়, বহুত ঠাই আৰু ভাল লগা স্মৃতিখিনিয়ে ইউটিউবত সাঁচি ৰাখিলোঁ ইমান দিনে। তো অকল ভাল লগা স্মৃতিখিনিয়ে নহয়, কেতিয়াবা বেয়া লগা সময়খিনিয়ে ইউটিউবত সাঁচি ৰাখিব লাগে। তেতিয়া আমি পিছত গম পাম যে মোৰ জীৱনত এনেকুৱা এটা সময় গৈছিল, মই এনেকুৱা সময় পাৰ হৈ আহিছোঁ। তো যি নহওক, আজি ভিডিঅ'খন অলপ নিজৰ লাইফৰ ওপৰত ডিছকাশ্যন কৰিম নিজে। পিছত তেতিয়াহে গম পাম মোৰ জীৱনৰ কাহিনীটো মই কেনেকুৱা পাৰ কৰি আহিছোঁ। তো যি নহওক, হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো চাৰিওপিনে ইণ্টাৰভিউৰ হাহাকাৰ লাগি গৈছে। ADR ইণ্টাৰভিউ, আছাম পুলিচৰ ফিজিকেল টেষ্টৰ ইণ্টাৰভিউ আৰু SSC GDৰ ফিজিকেল টেষ্টৰ ইণ্টাৰভিউ চাৰিওপিনে হৈ আছে। তো কোলাহল লাগি গৈছে ইণ্টাৰভিউ। তো ময়ো চেষ্টা কৰিয়ে আছোঁ যোৱা 2 বছৰৰ পৰা এই ইণ্টাৰভিউখিনি। তো চেষ্টা কৰিলে নহয়, ওপৰত এজন আছে, সিজনৰ ভগৱান সকলোৰে ওপৰত থাকে, সিজনক সাথ দিব লাগে। তো মোৰ চাগে ভগৱানে সাথ নিদিলে, কাৰণ এনেকুৱা এটা পৰিস্থিতিত আছোঁ মই এতিয়া, যিটো মানে মুখেৰে প্ৰকাশ কৰিব নোৱাৰোঁ। কাৰণ চাৰিওপিনে ইণ্টাৰভিউ, মই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছোঁ। মানে এনেকুৱা এটা প্ৰব্লেমত পৰি গ'লোঁ, যিটো মানে না পঢ়ি কেনে ভাল লাগে, না দৌৰিব পাৰোঁ, না খোজকাঢ়িব পাৰোঁ ভালকৈ। মানে কি ক'ম আৰু, যোৱা 1.5 মাহৰ পৰা এনেকুৱা এটা বিষৰ সন্মুখীন হৈছোঁ। মানে এনেকুৱা এটা বিষ ধৰিলে ভৰিত। তো মানে কি ক'ম, বিষটো মানে বহুতো ডাক্তৰ দেখুৱালোঁ, কোচবিহাৰত বৰ ডাঙৰ ডাক্তৰ দেখুৱালোঁ, আৰু সৰু ডক্তৰ বহুতো দেখুৱালোঁ, আয়ুৰ্বেদিক দেখুৱালোঁ, হোমিঅ'পেথিক দেখুৱালোঁ, আৰু মানে এনে ভাঙা মস্কাৰ যিটো বেণ্ডেজ মাৰে যে সেইটোও দেখুৱালোঁ। মানে চাৰিওপিনে চেষ্টা কৰিলোঁ আৰু কোনো আৰাম এঠাইতো পোৱা নাই। আৰু বহুত ডাঙৰ ডক্তৰৰ ঔষধ খাই শৰীৰটোও বেয়া হ'ল। এতিয়া মানে দৌৰিবতো একেবাৰেই নোৱাৰোঁ, কাৰণ এলোপেথিক ঔষধখিনি খালে শৰীৰৰ প্ৰব্লেম হয়, বহুত ক্ষতি হয় শৰীৰত। যি নহওক, কি ক'ম, মানে ক'ব লগা একো নাই। আজি হ'ল ছেপ্টেম্বৰৰ 27 তাৰিখ, আৰু মোৰ SSC GDৰ ফিজিকেল টেষ্ট আছে অক্টোবৰৰ 7 তাৰিখ, আৰু হাতত মাত্ৰ 8 দিন সময় আছে। তো এতিয়া মই খোজকাঢ়িব নোৱাৰোঁ, কিমান এটা বেয়া লগা কথা। আৰু আছাম পুলিচৰ ইণ্টাৰভিউ আৰম্ভ হ'ব 3 অক্টোবৰৰ পৰা, মোৰ পৰিছে নৱেম্বৰৰ 1 তাৰিখ, কিন্তু মই খোজকাঢ়িব নোৱাৰোঁ। ইণ্টাৰভিউখিনি কেনেকৈ দিম? 2 বছৰৰ পৰা ইমান কষ্ট কৰি আছোঁ, প্ৰতিটো মৰ্ণিঙতে ফিল্ডত যাওঁ। মানে কি ক'ম আৰু, এনেকুৱা এটা বেয়া পৰিস্থিতি আছোঁ মই, যিটো মানে কাৰোবাক কৈ বুজাব নোৱাৰে। কিন্তু কিছুমানে শুনি কেনে ধেমালি কৰে যে বিষ কি এনেকুৱা বিষ হৈছে, মানে ধেমালি কৰে। তো একচুৱেলি মোৰ ধেমালি কৰাৰ সময় নহয়, কাৰণ যাৰ এনেকুৱা প্ৰব্লেম হয় সিহে বুজি পায় যে কেনেকুৱা প্ৰব্লেমত মই আছোঁ এতিয়া। তো যাৰ ভাল আছে সি চেষ্টা কৰি থাকা, একো নাই, পোৱা চাকৰি পোৱা, ভাল লাগিব, মোক শুনি কেনে ভাল লাগিব। কিন্তু ধেমালি কৰিলে অলপ বেয়া লাগে, কিছুমানে ধেমালি কৰি থাকে বিষক লৈ। তো ভগৱান সকলোৱে একে নহয়, তোমাক দিছে, তুমি দৌৰি থাকা, একো নাই, ঠিক আছে। তো মোক ভাল আছে, তুমি চাকৰি পোৱা না, কোনোবাই, মইতো একো কোৱা নাই না, মোক ক'বলৈ নাহিবা, কাৰণ মইহে বুজি পাওঁ মোৰ বিষটো কেনেকুৱা, মইহে জানো। তো যি নহওক, সেইটো আৰু সকলোৱে ভালকৈ ইণ্টাৰভিউ দিবা, আৰু সকলোৱে চাকৰি পোৱা তাৰে শুভকামনা কৰিলোঁ। আৰু মোৰ বিষটো মানে কি ক'ম, ভৰিত চাওক ক'ত বিষায়। আৰু যদি আপোনালোকে কোনোবাই কিবা পৰামৰ্শ দিব বিচাৰে, তেনেহ'লে দিব প্লিজ, আশা থাকিল। কিবা এটা যদি পৰামৰ্শ দিব পাৰে দিব। তো বিষটো হ'ল ডাইন ভৰিত। তো মানে কেনেকুৱা বিষ, এনেকৈ আমি খোজ কাঢ়িবলৈ গ'লে এনেকৈ পাতাত ভৰিটো দি মানে গোড়াটো উঠাব লাগে। তো সেইটোৱে মই নোৱাৰোঁ, মানে এই পাতাডালত ভৰি দিব নোৱাৰোঁ। ভৰি দিয়াৰ লগে লগে ইয়াত ক'তবা একদম বিষাই উঠে, আৰু তেতিয়া মানে জোৰকৈ অলপ দৌৰিলে বা অলপ ৰানিং কৰিলে বা অলপ বেছিকৈ খোজকাঢ়িলে বিষটো ইয়াত আহি অলপ কোট খায়। তো এইটোৱে হ'ল বিষ। ইয়াৰ কাৰণে বহুত ঠাই গ'লোঁ, বহুতো ডক্তৰ দেখুৱালোঁ, কিন্তু এতিয়াও মানে কোনো ফল নাপালোঁ। আপোনালোকে যদি কোনোবাই অলপ চলিউশ্যন জানে প্লিজ জনাব। মানে বিষটোৰ কাৰণে এনেকুৱা এটা টেনশ্যনত আছোঁ, মানে মানুহ যেনেকৈ ডিপ্ৰেশ্যনত যায় তেনেকুৱাই মোৰ পৰিস্থিতি হৈ আছে এতিয়া। কাৰণ ইমান দিনত 1.5-2 বছৰমানৰ কষ্ট এতিয়া মানে পানী হৈ আছে। কাৰণ ইণ্টাৰভিউ যদি দিব নোৱাৰোঁ, কেনেকুৱা এটা পৰিস্থিতি হ'ব, মানে ভাবিলে কেনেকুৱা লাগে যে মই দৌৰিব নোৱাৰোঁ বা খোজকাঢ়িব নোৱাৰোঁ। মানে যেতিয়া এনেই বহি আছোঁ, এতিয়া যেনেকুৱা বহি আছোঁ, মানে মোৰ ভৰিখন একেবাৰে ধুনীয়া, মই দৌৰিব দিলে একদম ফালি চেলি দৌৰাম। কিন্তু মানে কি,
যেতিয়া অলপমান এটা ভৰি দিম খোজকাঢ়াৰ কাৰণে তেতিয়াই গম পাম যে মই নোৱাৰোঁ। মানে কি ক'ম আৰু বহুতো মানে টেনশ্যন হৈ আছে। ইমান সুযোগ সুবিধা কেতিয়াও নোলায়, কাৰণ SSC GDৰ ৰিটাৰ্ণ হৈ গৈছে, অকল ফিজিকেল আৰু মেডিকেলটো বাকী আছে। যদি মই দৌৰিবই নোৱাৰোঁ তো কি হ'ব। আৰু আসাম পুলিচত এবাৰ বহুতো প'ষ্ট আছে, ABUত 4000 মান প'ষ্ট আছে, আৰু এনেকুৱা প'ষ্ট কমে ওলায় বহুত, আৰু কেতিয়াবা ওলাই নালায় কোনো গেৰাণ্টি নাই, আৰু বয়স বা থাকে না নাই তাৰো গেৰাণ্টি নাই। মানে কি ক'ম আৰু বহুত টেনশ্যন, মানে বহুত টেনশ্যন। ভাবিছিলোঁ এইটো এটা লাষ্ট চান্স, ভালকৈ দিম, কিন্তু চাগে মোৰ লগত ভগৱানে সাথ নিদিলে। তো চাওঁ ইণ্টাৰভিউলৈকে, আৰু SSC GDৰ 7 দিনমান 8 দিনমান আছে, আৰু এমাহমান আছে আসাম পুলিচৰ। চাওঁ ভৰিখন কি হয়। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু আপোনালোকে যদি কোনোবাই কিবা ইয়াৰ বিষয়ে জানে প্লিজ কমেণ্ট এটা কৰি জনাব।